প্রিহা রঘুপতে হৃদয়ে স্মদিয়ে সত্যম বদামি চ ভবান অখিলান্তরাত্মা ভক্তিম প্রয়াস্য রঘুপুঙ্গব নির্ভরাম মে কামাদিদোষরহিতম কুরু মানসঞ্চ ওম শ্রী সীতা লক্ষ্মণ ভরত শত্রুঘ্ন হনুমৎ সমেত শ্রীরামচন্দ্র পরব্রহ্মণে নমঃ। রামায় রামভদ্রায় রামচন্দ্রায় বেধসে রঘুনাথায় নাথায় সীতয়া পতয়ে নমঃ। অতুলিতবলধামম হেমশৈলাভদেহম দনুজবনকৃশানুং জ্ঞানিনামগ্রগণ্যম সকলগুণনিধানম वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि। रघुपतिप्रियभक्तं वातजातं नमामि। हे प्राणप्रभु रघुपति राम 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 তোমাতা করে আত যোগ নাম সার বিনা হেতু বন্ধা করি নারে রাম 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 অপার সংসার সমুদ্র রহুৱে পাৰ অপার সংসার সমুদ্র রহুৱে পাৰ। কৃষ্ণ। সমস্তজনকে প্ৰণাম জনোৱা হৈছে। আজি ৰাম নৱমী পবিত্ৰ দিৱস, উৎসৱৰ দিন, আনন্দ কৰাৰ দিন। আজিৰ দিনটোত ৰাম জন্মলৈকে ধুমুহাও নামাৰে,
বৰষুণো নাহে আৰু পৱন ধীৰে ধীৰে ববলৈ লাগে। অতি গৰমো নহয়, অতি ঠাণ্ডাও নহয়। শ্ৰীকৃষ্ণৰ জন্ম অতি ভয়ংকৰ পৰিস্থিতিত কংসৰ কাৰাগাৰত হৈছিল। কৃষ্ণপক্ষৰ অষ্টমী দিনাখন ৰাতি 12 বজাত, আৰু সেয়াও কংসৰ কাৰাগাৰৰ ভিতৰত। প্ৰতি মুহূৰ্ততে জীৱনৰ প্ৰতি ভয় আছিল। ধুমুহা, গাজনি, ঢেৰেকনি চব আছিল। কিন্তু আজিৰ যিটো দিন, এইটো দিনত দিনৰ 12 বজা আৰু কাৰাগাৰৰ ভিতৰত নহয়, শক্তিশালী শব্দভেদী বাণ মাৰিব পৰা পৰম সাহসী, পৰম বলী দশৰথৰ ৰাজদৰবাৰত সোণৰ পালেঙত ৰামপ্ৰভুৰ জন্ম হৈছিল। দুইটাৰ পাৰ্থক্য, দুইজনে ফিলচফি বেলেগ, কিন্তু বিচাৰিছে এটা বস্তু পোৱাটোৱে বা দিয়াটোৱে, কিন্তু পৰিস্থিতি বেলেগ বেলেগ। যিয়েই নহওক, 4টা শব্দ মনত ৰাখক: মৰ, মাৰ, মৰা আৰু ৰাম। আখৰ একেইটাই, তাৰ পজিশ্যনকেইটা বদলি কৰি দিয়া গৈছে। মৰ, মৰ, মাৰ, মাৰ, মৰা, মৰা, ৰাম, ৰাম। এই গোটেইকেইটা আমাৰ জীৱনতে বৰ দৰকাৰ। যেতিয়ালৈকে আমি নমৰোঁ, জীয়াই থাকিও, তেতিয়াহ'লে ঈশ্বৰ ৰাজ্যত প্ৰৱেশ নাই। আমি মৰিবলৈ শিকিব লাগিব। ভোবোলা ছাগলীটোৱে মে 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 কৰে। মই 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 সি মইহে আটাইতকৈ ডাঙৰ, মোৰ সমান কোনো নাই, এইবুলি ভাবি গাঁৱে ভূঞে ঘূৰি ফুৰে, নিজৰ দাড়ি গোচা আৰু শিংটো দেখুৱাই। মই 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 এইটোকে মাৰিব লাগে, মইটোক মাৰিব লাগে। কিন্তু সেই ছাগলীটো মৰাৰ পিছত তাৰ চাল চলা আনি তাক ৰ'দত দি শুকুৱাই তাৰ পৰা এখন বীণাৰ তাঁৰ বা আমাৰ যিবিলাকে লেপ তুলি বনাবলৈ আহে, পিঞ্জাৰী, তেওঁলোকে যে ধেনু বনায়, তাত সেই ৰছীডাল লগায়, সেইডালে মই 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 নকৰে, তুমি 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 কৰে। বজোৱাৰ লগে লগে তুমি 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 তুমি। মইটোক যেতিয়ালৈকে নেইম এণ্ড ফেইম এণ্ড ইগ' এইকেইটাক মাৰিব নোৱাৰে, তেতিয়াহ'লে ঈশ্বৰ ৰাজ্যত প্ৰৱেশ নাই। মোৰ নাম আমুক, মই ক'লা, মই বগা, মই শকত, মই ক্ষীণোৱা, মই ওখ, মই চাপৰ, মই ধুনীয়া, মই কুৰূপ, মোৰেই সকলো, মোৰেই মোৰেই মোৰেই,
এই যিটো ভাৱনা, মোৰ পৰিয়াল, মোৰ সম্পত্তি, মোৰ সম্বন্ধ, এই গোটেইবিলাকেই ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাৰ কাৰণে ভয়ংকৰ বাধাস্বৰূপ। সেইকাৰণে এই জীৱনটোৰ শেষৰ মৃত্যু নোহোৱালৈকে দেহৰ জীয়াই থাকি আমি নিজক মাৰিবলৈ শিকিব লাগিব। পয়জন খাই নহয়, গছত ওলমি নহয়, বা এখন চুৰি কটাৰীয়ে পেটটো ফালি, যিটোক জাপানী ভাষাত হাৰাকিৰি বুলি কয়, সেইটো কৰি নহয়। সাধনা কৰি মই নাই, কেৱল তুমিহে আছা, এই গোটেই সৃষ্টি তোমাৰহে, মোৰ নহয়। মই যে চলিছোঁ, মই নিজে চলা নাই, তুমি চলাইছা। মই বহা নাই, তুমি বহুৱাইছা। মই কথা কোৱা নাই, তুমি কৈছা। মই নিজে খোৱা নাই, তুমি খুৱাইছা। মই নিজে শুনা নাই, তুমি শুনাইছা। এই সাধনাটোৰ নাম হ'ল মৰ। সাধনা কৰাৰ আগতে মৰাৰ তৈয়াৰীটো কৰিব লাগে। খ্ৰীষ্টান থিঅলজিত, ধৰ্ম দৰ্শনত এটা বৰ সুন্দৰ বাক্য আছে, সেইটো হ'ল ডাই টু লিভ। ডাই টু লিভ মানে কি? জীয়াই থাকিবৰ কাৰণে তুমি মৰা। তুমিতো এইটো সৰু জীৱনটো হ'লে নহ'ব নহয়। 60 বছৰ, 70 বছৰ, 80 বছৰ, 90 বছৰ, 100 বছৰীয়া জীৱনটো আচল নহয়। এটা অনন্ত জীৱন আছে, দীঘলীয়া। সেইটো জীৱৰ কাৰণে এই সৰু তোমাৰ যিটো অহংকাৰী জীৱন, এইটো মাৰা। সেইকাৰণে হৈছে মৰ। আমাৰ ভিতৰত যিমান কাম, ক্ৰোধ, লোভ, মোহ, অভিনিৱেশ আছে, এইটো ভাল পাওঁ, সেইটো বেয়া পাওঁ, এইটো খাই ভাল পাওঁ, সেইটো খাই বেয়া পাওঁ, এইজনে মানুহক মোক অপমান এনেধৰণৰ কৰিলে, সেইজনে তেনেকৈ কৰিলে, এইজনে মোক টান কথা ক'লে, সিজনে মোক এইটো কৰিলে, এই গোটেইবোৰ কিন্তু ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাৰ কাৰণে বাধাস্বৰূপ। এইটো বুজি লোৱাৰ পিছত তেতিয়া মৰ পৰা মাৰ মানে সাধনা আৰম্ভ কৰ। মাৰ মানে ইয়াত বাহিৰৰ কাৰোবাৰ জীৱ জন্তুক মাৰিবলৈ কোৱা নাই, কোনোবা ব্যক্তিক মাৰিবলৈ কোৱা নাই। নিজৰ অহংকাৰটোকে মাৰ। নিজৰ যি অভিনিৱেশ আছে তাক মাৰ। যি অহংকাৰ আছে তাক মাৰ কৰোঁতে শেষত গৈ মৰা হৈ যায়। জীয়াই থাকিও আমি মৰা হ'বলৈ শিকিব লাগে। তাৰপিছত এটা বস্তু ওলাব, ৰিজাল্ট এটা ওলাবগৈ গৈ, ৰাম। মৰা ৰাম। দীঘলীয়া এইটো যাত্ৰা। It's a long way to go. Very distant to achieve. This is our life and it should be like this. এইটো নিচিনাই হ'ব লাগে। এতিয়া ৰামো আকৌ 4জন, এজন নহয়। পৰশুৰাম,
দশৰথী ৰাম, হলি ৰাম আৰু শেষত আত্মাৰাম। এটাকেইজন ভাল। পৰশুৰামে হাতত কুঠাৰ লয়, অসংগ শস্ত্ৰেণ দৃঢ়েন চিত্ত্বা। গীতাৰ 15 অধ্যায়ত এই শৰীৰটোক, সংসাৰখনক এজোপা অশ্বত্থ বা আহঁত গছৰ লগত তুলনা কৰা হৈছে, যিজোপাৰ শিপাবিলাক ঘাই শিপা ধৰি ওপৰলৈ, ডাল পাতবিলাক তললৈ। সংসাৰখন এনেকুৱা এখন। এইখনক এতিয়া পাৰ কৰিব লাগিব, ভেদিব লাগিব, কাৰণ সেই কিছুমান শিপাই আমাক মেৰিয়াই মেৰিয়াই আছে। এতিয়া এখন পৰশু ধৰি কুঠাৰ লৈ এই শিপাবিলাক কাটিব লাগিব তলত থকা। অসংগ চিত্তৰে আমি যিমান পাৰোঁ এতিয়া মনক, যিমানবিলাক সম্বন্ধ আছে, শাৰীৰিক সম্বন্ধ, ঘৰ হওক পৰ হওক, এইবিলাক কটাৰ কামটো কৰিব লাগে। তম তথা সৰ্বম পৰিত্যজ্য স্নেহ স্বজন বন্ধুষু ময়্যৰ্পিত মনঃ সম্যক সমদ্বিক বিচৰস্ব গ্ৰাম। বিদুৰক ভগৱানে লাষ্ট মোমেণ্টত এই বাক্যটোৱে কৈছিল, আৰু তাৰপিছত বিদুৰ আৰু কৃষ্ণৰ দেখা দেখি নহ'ল আৰু। তম তথা সৰ্বম পৰিত্যজ্য, তুমি এতিয়া সকলো পৰিত্যাগ কৰা। স্নেহ স্বজন বন্ধুষু, যিটো যিটো বস্তুৰ প্ৰতি তোমাৰ চেনেহ আছে, এইটো ত্যাগ কৰা। সেইটোকে শ্ৰীমন্ত শংকৰদেৱহাত যতেক সুকৃত মানে কৃষ্ণত অৰ্পিবু বুলি কৈছে। চবে ভাবি চাব লাগে যে মোৰ কাৰ কাৰ কাৰণে চেনেহ আছে, মৰম আছে, ভালপোৱা ভাৱনা আছে। এই স্নেহৰ চব বস্তু সৰ্বম পৰিত্যজ্য, স্নেহ স্বজন, নিজৰ যিমানবিলাক স্বজন আছে, বন্ধু ইষ্ট কুটুম্ব পৰিয়াল বন্ধু আছে, এইবিলাকক ত্যাগ কৰি ময়্যৰ্পিত মনঃ সম্যক, মোত মনটো অৰ্পণ কৰি সমভাৱে সমদ্ৰিক বিচৰস্ব গ্ৰাম, গোটেই পৃথিৱী ঘূৰি ফুৰা। হৰিময় দেখি ফুৰা পৃথিৱী পৰ্যতি। আমি মানুহবিলাকক এইবেলি তীৰ্থলৈ কিয় লৈ গ'লোঁ? আমি তীৰ্থলৈ লৈ যোৱাৰ আগতে, ওলাই যোৱাৰ আগতে আমি কৈছোঁ যে তোমালোক কিন্তু চব বদলি হ'ব লাগিব দেই। আগৰ যিবিলাক তোমালোকে নল'বলগীয়া বস্তু লৈ আছা, নেভাবলগীয়া ভাবি আছা, এইবিলাক কিন্তু লাহে লাহে ত্যাগ কৰিব লাগিব। তীৰ্থত কিবা নহয় কিবা এটা ত্যাগ কৰিবলৈ দিয়ে। এইটো বস্তু মই ত্যাগ কৰিলোঁ। কোনোবাই কয় মই আপেলটো ত্যাগ কৰোঁ, কোনোবাই বোলে এইবিলাক ত্যাগ আচল ত্যাগ নহয়। ভিতৰত যিবিলাক অভিনিৱেশ আছে, কোৱা হৈছে, সেইটো ত্যাগ কৰিব লাগিব। পৰশু, এইটো পৰশুৰাম। তাৰপিছত আহিলে হলিৰাম। হাল এখন চলায়, পৃথিৱী কৰ্ষণ কৰে, যাক ভগৱানে এটা পেট দিলে, উদৰ এটা দিলে, খাবলৈ এখন মুখ দিলে, যে প্ৰতিজন মানুহে কিন্তু অন্ন উৎপাদন কৰিবই লাগিব। মোক যদি এদিন 10 দিনমানৰ কাৰণে ৰজা বনাই দিলেহেঁতেন, প্ৰাইম মিনিষ্টাৰ বনাই দিলেহেঁতেন, তেতিয়া মই কি কৰিলোহেঁতেন? চব মানুহৰ খেতিত লগালোহেঁতেন। খেতিত
কিবা নহয় কিবা এটা উৎপন্ন কৰ, জলকীয়া এটা কৰ, বেঙেনা এটা কৰ, পালেং কেইডালমান কৰ, ধান কৰ, ঘেঁহু কৰ, জহ দি শস্য কৰ, ফুল এজোপা লগা, কিবা এটা কৰ, কিবা নহয় কিবা এটা কৰ। আৰু গোটেই পৃথিৱীখন যেতিয়া অশান্তিৰ সৃষ্টি হৈছে কেৱল উৎপন্ন নকৰাৰ কাৰণে আৰু কেৱল খোৱাৰ কাৰণে প্ৰবৃত্তি। স্কুলবিলাকতো লগাই দিলোহেঁতেন। স্কুলবিলাকতো প্ৰেক্টিকেল নহয়। কেলৈ নহ'ব? খেতিলৈ গৈ বোকাত নানামিবও পাৰে, কিন্তু ঘৰৰ স্কুলৰ ভিতৰতো উৎপন্ন কৰিব পৰা বহুতবিলাক বস্তু আছে নহয়, গ্ৰামোদ্যোগী বস্তু আছে এইবিলাক। হলিৰাম মানে আমাৰ বলৰামক হলিৰাম বোলে। আমাৰ ইয়াতো এজন বলৰাম আহি গ'ল। এতিয়া স্বামীজীয়ে কি কৈছে? ভদ্ৰ বলৰাম, ভেৰি জেণ্টল, জেণ্টলমেন বলৰাম, who does not speak anything against anybody. বলৰাম বৰ শান্ত আৰু বৰ শক্তিশালী। কৃষ্ণৰ বোধহয় সিমান বল নাই। কৃষ্ণকো অনন্ত শয্যাত শুৱাই ৰাখিছে বলৰামে। এই বলৰাম, এই দুজন হ'ল। তাৰপিছত মূল বলৰাম মানে ৰাম হ'ল আত্মাৰ ভিতৰত আত্মাৰূপে থাকি আমাক সকলোকে চৈতন্য শক্তি প্ৰদান কৰি আগবঢ়াই লৈ গৈছে। আৰু দশৰথৰ নন্দন আজি যিজনৰ জন্ম হ'ল, অৱতাৰ হ'ল, সেইজন দশৰথী ৰাম। ৰা আৰু ম, যিটো আমি যিটোলে মৰৰ পৰা আৰম্ভ কৰি ৰামলৈ যাব লাগিব, সেই ৰাম। ৰামৰ এটা বিশেষতা কি? আমাৰ ল'ৰা ছোৱালীবিলাকক কি কৰে, মাক বাপেকে মিছা কথা প্ৰথমতে শিকায়। সৰু হৈ আছে শিশুটো, অলপমান লৰচৰ কৰিব পাৰিছে, এই আমুক আহিল, সেই বান্দৰ আহিল, এই ভূত আহিল, এই আমুক আহিল, মিছা কথাবোৰ শিকায়। কিন্তু তাৰ আত্মাইটো জানে কথাটো, মোক ভুল শিকাইছে। ৰামে খেলতো কোনোদিনাখন মিছা কথা নকয়। হাঁহি ধেমালি কৰোঁতেও কোনোদিনাখন মিছা কথা নকয়। সিমানলৈকে ঠিক আছে বাৰু, ভাল কাম কৰিলে। কিন্তু বাপেকে এটা সত্য কৰিছিলে, দুটা কৈকেয়ীৰ ওচৰত যে মই দুটা বৰ দিম, শেষৰ সময়ত এতিয়া বিচাৰিলে বৰটো, সেই বৰটো পালন কৰিব দশৰথে দিবলৈ মন নাই, কিন্তু মোৰ পিতৃয়ে সত্য কৰিছিল মই এইটো পালন কৰিবই লাগিব বুলি 14 বছৰ বনলৈ গুচি গ'ল। কোনো দিনাখন ৰামে মিছা কথা নকয়েই, কাকো অন্যায় নকৰে। কৃষ্ণ বেলেগ, বেকাবেকি। এটা বস্তু প্ৰাপ্ত কৰিবৰ কাৰণে মিছা কথা ক'বলগীয়া হ'লে কৈ যাব, কিবা কিবি কৰিব, সেই বিভিন্ন। ৰাম কিন্তু একদম সত্যখণ্ড, একদম সত্য। কিন্তু আমিবিলাকে কি কৰিবলগীয়া হৈছে, ৰামৰ এইটো আৰু কৃষ্ণৰ কিছুমান দুইটাকে মিলাবলগীয়া হৈছে। মহাত্মা গান্ধীক এদিন প্ৰশ্ন সোধা হ'ল যে এই ব্ৰিটিছ, যাৰ ৰাজ্যত সূৰ্য মানে অস্ত নাযায়, চব জেগাতে তোমালোকে লৈ ল'লা, ইমান শক্তিশালী কোনো নাছিল, সেই ব্ৰিটিছৰ শক্তিশালী ব্ৰিটিছক তুমি কি অস্ত্ৰৰে খেদিলা? তেওঁ মোক ক'লে যে মোৰ দুপাত অস্ত্ৰ আছে, সেই অস্ত্ৰৰে ব্ৰিটিছক খেদিলোঁ। বোলে কি অস্ত্ৰ? ৰথ আকাৰে ৰা আৰু ম। ৰা হ'ল এটা আৰু ম হ'ল দ্বিতীয়টো।
2 নম্বৰ, চবৰে মাক বাপেকবিলাক কিন্তু গুচি যাবগৈ সংসাৰত। থাকিবনে চব? নাথাকে। তেতিয়া আমাৰ আচল নাম কোন? মা দেউতা কোন? ৰা হ'ল পিতা আৰু ম হ'ল মাতা। এইটো গোস্বামী তুলসীদাসে কৈছে। ৰা আৰু ম এই দুয়োটাই পিতা আৰু মাতা আমাৰ, আৰু শেষলৈকে থাকি আমাকে কৰিব। এতিয়া আমাৰ বিষয়টো আছে অলপমান আমি ৰামায়ণ গাব লাগে, ৰামৰ জন্মৰ কথাখিনি ক'ব লাগে। কম কিন্তু মই এটা সৰু ঘটনা এটা কৈ লওঁ, তাৰপিছত আমি ক'ম। দেৰি হ'লেও কোনো কথা নাই। 33 কোটি দেৱতা, কিছুমানে 33জনহে দেৱতা বুলি কয়। 33 কোটি গুণক এই দেৱতাকেইজনে ভগাই ল'লে, সেইকাৰণে 33 কোটি বুলি কয়। বা আমি 33 কোটিয়ে হওক বা 33 হওক, দেৱতাসকলৰ মাজত এটা ভাৱনা চলিলে। কি? ইজনে ভাবে মইহে ডাঙৰ। আমাৰ ইয়াতো কল্পনা বৰ মুস্কিল। এজনক যদি বাইদেৱে কেনেবাকৈ প্ৰশংসা কৰি দিলে, ইসোপাই মানে একদম মুখ খণ্ডলাই বহি থাকিব। এইহে ক'লে, বৰ ধুনীয়াকৈ ৰান্ধিলেও আমুকেইটো বৰ ধুনীয়াকৈ ৰান্ধিলে বুলি ক'ব নোৱাৰি। ইয়াত আমি ইমান দিন ৰান্ধি আছোঁ, এইটোৱে ভাল বুলি ক'লে। ক'বলৈ হ'লে চবেই বৰ বঢ়িয়া হৈছে আজি খানা, লাগিলে নিসিজকে, তথাপিতো ক'ব লাগিব খানা বৰ বঢ়িয়া হৈছে দেই আজি, চবে বৰ ভাল কৰিলে। আৰু এই বুলি ক'লে আপুনি অলপ বাচিব। এইটো কেলৈ হয়? এইটো ইয়াতে হয় তেনেকুৱা নহয়, ইয়াত বহুত কম হয়, সমাজত বেছি। কিন্তু কি? চবেই ভাবে যে মই আটাইতকৈ শ্ৰেষ্ঠ। দেৱতাবিলাকৰ ভিতৰতে হ'লে এইটো ঘটনা। তেতিয়াহ'লে আৰু দেৱতাসোপাই আৰু নোৱাৰিলেগৈ আৰু। ইন্দ্ৰই কয় মই ৰজা, মই শ্ৰেষ্ঠ। বৰুণে কয় মই শ্ৰেষ্ঠ। অগ্নিয়ে কয় মই শ্ৰেষ্ঠ। এইটো কাহিনী এটা কেন উপনিষদত আছে, মই দিছোঁ এইটো কাহিনীটো। তেতিয়া উপায় নাপাই পেলাই কি হ'ল আৰু ব্ৰহ্মাৰ ওচৰলৈ গ'লগৈ আৰু চব। বোলে মই তোমালোকক পৰীক্ষা ল'ম, পৰীক্ষাত যি 1 নম্বৰত আহিব সিয়ে শ্ৰেষ্ঠ। বোলে ব'লা পৃথিৱীলৈকে ব'লা। চব আহিলে, লাইন পাতা, চবেই লাইন পাতা। এডাল লাইন মাৰি দিলে। সেই লাইনটোৰ পৰা এতিয়া যাত্ৰা আৰম্ভ। তোমালোকে নিজৰ নিজৰ বাহন লৈ লোৱা আৰু বিশ্ব ব্ৰহ্মাণ্ডক 3বাৰ ঘূৰি আহি ইয়াত থিয় হ'বাই। যি প্ৰথমতে গ'ল সিয়েই শ্ৰেষ্ঠ, সিয়েই শ্ৰেষ্ঠ। চববিলাক এতিয়া আৰু 1 নম্বৰ, 2, 3 বোলাৰ লগে লগে চব মাৰিলে দৌৰ। আৰু কাৰ্তিকে মাৰিলে হেৰিয়াত ময়ূৰত, ইন্দ্ৰই মাৰিলে ঐৰাৱতত, বৰুণে মাৰিলে উচ্চৈঃস্ৰৱা নামৰ ঘোঁৰাটোত। এনেকৈ চবেই মাৰিলে। আৰু এতিয়া মহা মুস্কিল এতিয়া গণেশৰ কাৰণে। পেটটো বৰ ডাঙৰ, শকত আৱত একেবাৰে, আৰু বাহনটো নিগনি, এতিয়া সি যাবই নোৱাৰা হ'ল। সি আৰু কান্দি আছে। আৰু তেতিয়া নাৰদ আহি ক'লেহি, কি কেলৈ কান্দিছা? তুমি যাত্ৰাত নগ'লা নেকি? বোলে নাই, মই কেনেকৈ যাওঁ, মোৰ বাহন ইমান সৰু আৰু মোৰ পেটটো ইমান ডাঙৰ, মই দৌৰিব পাৰোঁ ন, মোৰ এন্দুৰটোৱে মোক নিব পাৰে, উপায় নাই। আৰু আপুনিয়ে কিবা এটা উপায় দিয়ক। বোলে ঠিক আছে, বহা। তুমি ইয়াতে ৰা আৰু মটো লিখা, লিখি পেলাই সেইটো জপ কৰি থাকা, ৰাম 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 কৰি। যেতিয়া দেখিব সিহঁতে ফাইনেল আহিছে আৰু
তুমি ইয়াতে 3 পাক মাৰি দিবা, ৰামটোতে 3 পাক মাৰি দিবা। ইয়াৰ ৰাম নাম ৰাম 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 জপ কৰি আছে আৰু 2 চকৰ হৈ গ'ল। তৃতীয় হেৰিটো তাৰ ৰাউণ্ডটোত আহোঁতে ই আৰু চাৰিওফালেদি আৰু ৰাম 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 বুলি 3 চকৰ মাৰিলে আৰু ইন্দ্ৰ আহি আগত পালেহি, বোলে মই ফাৰ্ষ্ট হ'লোঁ। বৰুণে ক'লে মই ছেকেণ্ড হ'লোঁ, আমুকে ক'লে নাই তোমালোক একো হোৱা নাই। ব্ৰহ্মাও আছে আৰু নাৰদো আছে। কোন হ'ল ফাৰ্ষ্ট? বোলে গণেশ হ'ল। কেনেকৈ গণেশ হ'ল? গণেশ যোৱাই নাই। আমি বোলে দৌৰোঁতে আমাৰ ভাগৰ লাগি গৈছে, এইবোৰ ঘামে জামে আমি এনেকুৱা হৈ আহিছোঁ, মুখ শুকাই গৈছে। ইটো বহি আছে, বোলে বহি এওঁ তোমালোকৰ আগতেই বিশ্ব ব্ৰহ্মাণ্ডত 3 পাক মাৰিলে। কেনেকৈ? এইটো চোৱা ৰাম আছে লিখা। এই ৰামটো বিশ্ব ব্ৰহ্মাণ্ডতকৈ ডাঙৰ। গতিকে আজিৰ পৰা মই ঘোষণা দিলোঁ যে গণেশহে প্ৰধান পূজা। সেইকাৰণে শ্ৰী গণেশায় নমঃ বুলি পেলাই শাস্ত্ৰবিলাক লিখে। দুই নম্বৰ, এনেকুৱা কোনো পাপ নাই যিটো পাপ ৰাম নামে শেষ কৰিব নোৱাৰে। কৃষ্ণ নামেও কৰে, হৰি নামেও কৰে, চবেই কৰে। কিন্তু ল'বলৈ সহজ সাধাৰণ মানুহৰ। আৰু যেই হেৰি আছিল আমাৰ বাল্মীকি, তাৰ আগতে তেওঁ দস্যু ৰত্নাকৰ আছিল, তেওঁ মই ৰাম ৰাম নুফুটেই। কি বা ফুটে? বোলে মই মানুহ মাৰোঁ, মৰাটোহে মই জানো, মৰাটো ফুটে, ৰাম এইটো নুফুটে। মৰা কৰি থাকা তুমি, মৰা ৰাম 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 হৈ গ'ল। ওলোটা নাম জপত জগ জানা, বাল্মীক হৈ ব্ৰহ্ম সমানা। ওলোটা নাম জপ কৰিও বাল্মীকি একদম ব্ৰহ্মৰ সমান হৈ গুচি গ'ল। গতিকে ৰাম নাম মহাত্মা গান্ধীয়ে কৰিছিল, অন্য সাধু সন্তবিলাকেও কৰে। ৰাতিপুৱা উঠি এই যোগীসকলে ৰাম বুলিহে মাটিত ভৰি দিয়ে, ৰাম নাম। গতিকে এই ৰাম আহিলে, কিন্তু ৰাম বেছি সময় নাথাকিল, কিমান হাজাৰ বছৰ থাকি গুচি গ'ল। আমি এতিয়া ৰামক নাই দেখি পোৱা। গৈ পেলাই অযোধ্যাত সেই মূৰ্তিটোকে চাই আহিছোঁগৈ। যিয়ে নহওক সেইটোও ভাল লাগিল। কিন্তু মই যে এতিয়া প্ৰথম আৰম্ভণিতে গালোঁ তোমাত কৰিয়া তজু গুণ নাম ছাৰ, বিনা সেতু বন্ধ কৰি নৰে, ৰাম 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 অপাৰ সংসাৰ সমুদ্ৰ হৈ পাৰ। গতিকে ৰাম নাম যিমানে জপিব, কৃষ্ণ নাম যিমানেই জপিব, সিমানেই আমি পাবলগীয়া বস্তুখিনি আমি পাই গৈ থাকিম। কিন্তু আমি এইটোৱে পাম বুলি পেলাই ৰাম নাম জপিলে নহ'ব, কৃষ্ণ নাম জপ কৰিলে নহ'ব, হৰি নাম জপ কৰিলে নহ'ব। আমাক একো দিব, আমি একো নাজানো কি লাগে কি নালাগে। ভগৱান হৈছে অন্তৰ্যামী। তেওঁ অন্তৰৰ ভিতৰত আমি নুবুজা নজনা ধৰিব নোৱাৰা আমাৰ ভিতৰত কিছুমান কথা আছে, সেইবিলাকো প্ৰভুৱে জানে। আৰু সেই হিচাপে আমাক কি দিব লাগে তেওঁ জানে, আৰু তেওঁ নিজে আনি দিবই। আমি খুজিবৰ কোনো আৱশ্যক নাই। ভগৱানে প্ৰতিজ্ঞা কৰি অৰ্জুনক কৈছে, অনন্যশ্চিন্তয়ন্তো মাম য়ে জনা পৰিপাসতে তেষাং নিত্যাভিযুক্তানাং যোগক্ষেমং বহাম্যহম। যে অনন্য ভাৱনাৰে মোৰ চিন্তা কৰে, মোৰ সেৱা কৰে, মোৰ ভক্তি কৰে, তেনেকুৱা মোৰ ভক্তক যি নাই সেইটো আনি দিওঁ, যোগ কৰি দিওঁ, আনি দিওঁ। যিটো আছে সেইটোক মই ৰক্ষা কৰি দিওঁ।
যোগক্ষেম মানে নোহোৱাটোক আনি দিয়া, থকাটোক ৰক্ষা কৰি দিয়া। সেইটো ভগৱানে প্ৰতিজ্ঞা কৰিয়েই থৈছে। গতিকে ইমানখিনিয়ে কৈ প্ৰথম এতিয়া আমি ৰামৰ জন্মৰ কাহিনী অলপ সময় আমি সকলোৱে শুনিম।